হে গাইজ নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনজিপচিলৈ আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগতে আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ টাইম এটা হৈছে পূৰা আৰু দুপৰকালে বনোৱা মেলা আৰু তো মায়ে ক'লে আম কাটিলে ঘৰৰ আমাৰ গছৰ এই চোতালৰ ওচৰত যে গছ মানে আম এটা ফাটিছিলে অকণমান থৈ দিছিলোঁ আৰু মই অকণমান চাওঁ যদি আমবোৰ ঘৰতে মানে পকে যদি তেনেকৈ তেতিয়াহ'লে মানে পাৰি থ'ব পৰা যাব আৰু তেতিয়াহ'লে পকিব লাহে লাহে এক পিচ থৈ দিছোঁ দেউতাই মানে অকণমানকৈ মাংস আনিছে মাংস বনাইছোঁ আৰু এইফালে দালি হৈ গৈছে আৰু এইফালে তাৰপিছত চচৰিকৈ বনাম ৰঙালাও অকণমান ভাজি কৰিলোঁ মানে সৰু সৰু পিচ পিচে কাটি ভাজি কৰিলোঁ আৰু এইফালে হৈ আছে লাও শাক ভাজি সেয়াই আৰু এতিয়া জাষ্ট অকল কচু শাকখিনি মানে কচুখিনি বনাবলৈ বাকী আছে আৰু মাত্ৰ মানে বেছিকৈ আহিলে হ'লে হ'ব আৰু এইফালে মাংস চব্জি প্ৰায় হৈ গৈছে অকণমান জোল কমিলে মানে নমাই দিম আৰু যিহেতু ব্ৰইলাৰ মুৰ্গী সেইকাৰণে অকণমান ড্ৰাইকৈ বনাম আৰু ব্ৰইলাৰ মুৰ্গী পোৱা নাই ব্ৰইলাৰ মুৰ্গীয়ে আজি মানে আনিছে আৰু সেই মানে বনাই আছোঁ আৰু গৰম মছলা অকণমানেই আছে গৰম মছলা পেকেট খুলিব লাগিব মানে পেহী যি দি পঠিয়াইছিলোঁ যে পেকেট আছে ধেৰ পেকেট আছে অকণমান আছে যিখিনি আছে সেইখিনি নহ'ব আৰু সেয়া ওলালোঁ এতিয়া হৈ যাব আৰু এতিয়া সেইটো ওলালোঁ এই হৈ যাব আৰু চাকুটো ক'ত থলোঁ মই চৰিটো তলত জাষ্ট কচু চব্জিখিনি বনালে হৈ যাব আৰু লাহে লাহে বনাম ইফালে গা পা ধুৱাই মেলাই খোৱালোঁ উঠিলেই বাৰু হ'লেও মানে বিচনাতে আছোঁ মাৰ লগত মা মানে তাই খোৱাৰ পৰা উঠিছে কিন্তু বিচনাতে মানে বাগত দিছোঁ উঠা নাই আৰু এতিয়ালৈকে মা মানে ওচৰতে আছে ধৰক মায়ে মানে এতিয়া মায়ে মানে চব্জি চব কাটি বাচি দিলে হৈ গৈছে চব্জিখিনি মছলাখিনি দি নমাই দিওঁ আৰু ড্ৰাইকৈ বনাইছোঁ বেছিকৈ দিছোঁ আৰু মছলাখিনি ড্ৰাইকৈ বনাইছোঁ আৰু এয়া হৈ গৈছে ভাজি অকল কচু চব্জিখিনি হ'বলৈ বাকী আছে আৰু এইফালে কলিজাজনীও উঠিলে তাৰ কাৰণে ইয়াৰ খানা হৈ আছে এতিয়া মানে একেবাৰে নোখোৱাওঁ খানা হৈ গ'লে একেবাৰে খুৱাই দিম এতিয়া যদি খানা মানে এক্সট্ৰাকৈ যদি চেলেক খোৱাওঁ বা মুড়ি গুড়া খুৱাওঁ তেতিয়াহ'লে মানে এইটো নাখাব সেইকাৰণে মানে মাক কৈছোঁ অকণমান লৈ খেলি থাকা আৰু তাইক হৈ যাব খানা হ'লে মানে তাইক খুৱাই দিম ডেৰটা হৈ গৈছে তেতিয়া যদি খুৱাওঁ একেবাৰে নাখাব A few moments later. গুড ইভিনিং সকলোকে বহুত অনুষ্ঠাকো লগ পালোঁ সন্ধিয়া হৈছেই আৰু মই মানে বহুত দিনৰ পৰা বনাম বুলি ভাবি বনোৱাই হোৱা নাই আজি মানে বনাওঁ মানে বগৰী শুকান বগৰী যে আচাৰটো মানে আজি বনাওঁ বহুত দিনৰ পৰা বনাম বুলি ভাবি মানে সময় পোৱা নাই মনটো নাথাকে এতিয়া মানে মই কৈছোঁ দেই বনাওঁ আৰু এয়া বগৰীখিনি ধুই ল'লোঁ ভালদৰে গৰম পানীও ধুলোঁ ঠাণ্ডা পানীও ভালদৰে ধুই মেলি ল'লোঁ আৰু ইয়াতে মই এয়া চব গুটি মানে মিঠা জিৰা যে সেইটো অকণমান ভাজি কৰিছোঁ আৰু এয়া শুকান জলকীয়া ফ্ৰাই হৈ আছে ফ্ৰাই মানে তেল নিদিয়াকৈ মানে জাষ্ট মচমচকৈ ভাজি লৈ তাতে গুড়ি কৰিম ইয়াতে মই জিৰা যিটো অলৰেডি গুড়া কৰা আছে ভাজি কৰি মায়ে মানে ভাজি কৰি জিৰা গুড়া কৰিছে সেইকাৰণে মই জিৰা ডাইৰেক্ট গুড়ি এড কৰিম আৰু ইয়াতে দিয়া নাই আৰু গোটা জিৰা দিয়া নাই সেই আৰু জিৰা মিঠা জিৰা আৰু শুকান জলকীয়া মানে অকণমান ঝাল খাবলৈ সেইকাৰণে অকণমান দুটা শুকান জলকীয়া দিছোঁ আৰু এটা মানে এনেই দিম আৰু তো মই এইটো ৰেচিপিটো শ্বৰ্ট ভিডিঅ'ত দেখুৱাম বাৰু ইয়াতে সম্পূৰ্ণ নেদেখুৱাওঁ হৈ গৈছে নমাই লওঁ এতিয়া আচাৰখিনি বনোৱা ষ্টাৰ্ট কৰোঁ তাৰপিছত গুড়িখিনি কৰিম এনেকুৱা গুড়ি কৰিছোঁ মানে ইমানখিনি মিক্সো কৰা নাই অকণমান দানা হৈ আছে আৰু
হৈ গৈছে মোৰ ফাইনেলি ঠাণ্ডা হওক তাৰপিছত মানে টেমাত ভৰাই থৈ দিম ৰ ক'ত ভৰাও হে মোৰ চিন্তা গ্লাছৰ টেমা নাই নহয় সৰু সৰু চব এয়া হৈছে ফাইনেল লুক হৈ গৈছে আৰু টান হ'ব দেই মানে ইয়াৰ চাইছে নহয় তলৰ ফালে ৰগবিলাক আছে চব কিন্তু ড্ৰাই হৈ যাব অকণমান চেলেকি তেলেকি চালোঁ আৰু মজা লাগিছে খাবলৈ ইমান এটা ভাল নাপাওঁ মই হ'লেও মানে বগৰীখিনি পেলোৱা যোৱাতকৈ এনেকৈ থোৱালে কেতিয়াবা ৰাতিপুৱা মানে দুপৰীয়া টোপনিৰ পৰা উঠি খাবলৈ মন যাব তেতিয়া মানে খাব পাৰিম আৰু দাদা ভাল পায় খাবলৈ দেউতাও ভাল পায় দেউতা আকৌ ভাতৰ লগত কেতিয়াবা নেমু টেঙা নহ'লে এই লগত ভাল পায় আৰু খাবলৈ দেখি মানে বনাই থৈ দিছোঁ পেহীয়ে মানে দি থোৱা আছেই এতিয়াও আছে জানেনে পেহী মানে আমাৰ হ'ল আৰু মই গিৰাই চিমেণ্ট সময়তে আনিছিলোঁ নেকি এই আছে চাওক ইয়াতে ভৰাই থৈ এইটো মানে মই বেলেগত থৈ দিম আৰু ইয়াতে ভৰাই এইটো অকণমান এইটো গ্লাছৰ হয় তো এইটো মানে আধা আছেতো ইয়াতে মই ভৰাই থ'ব পাৰিম ধুনীয়াকৈ এইটো মানে পেহী দিয়াটো ইয়াতে ভৰাম আৰু এতিয়া একেবাৰে চাহো বনাই ল'ম চাহ বনাই খাওঁ বন আছে ডাঙৰ ডাঙৰ বন দেউতাই না সেই বনৰ কথা খাম আৰু এতিয়াও একো নবনাওঁ পিঠা বনাম বুলি ভাবিছিলোঁ এয়া মই যে ভাল পাওঁ জলকীয়া পিঁয়াজে বনাবলৈ ভাবিলোঁ খোৱা বস্তু আছে যেতিয়া এতিয়াও একো নবনাওঁ চাহ অকণমান বনাওঁ গাখীৰ চাহ যি খাওঁ বহুত দিনৰ মূৰত খাওঁ আৰু অকণমান ডাঠ কৈছোঁ যে বন দেউতা আনিছিলে সেই লগত আৰু নিমকি এয়া তাৰ লগতে খাওঁ আৰু লাহে লাহে যাওঁ তাতে গৈ আৰামত খাওঁ গৰম লাগিছে ফেনৰ বতাহত বহি বহি আৰামত খাওঁ আৰু 8টা হৈছে দিনটো টোপনি নাই ভাত খোৱাৰ পিছত আৰু এতিয়ালৈকে নাই চকুত কিন্তু টোপনি দেই টিভি চাইছে টিভি এই টিভি চোৱা ঠাণ্ডা বহিলে আৰামত বহিলে আৰু বনাইছে বৈ আছে কাইলৈ মানে আজি মানে মায়ে কৈছে আৰু থাকক কাইলৈ একেবাৰে বটলটো মানে বৈয়ামটো খালী কৰি ধুই মেলি শুকুৱাই তাৰপিছত ভৰাম আৰু এইটো আকৌ বেলেগত ট্ৰান্সফাৰ কৰিব লাগিব যে সেইকাৰণে থাকক আজি মানে একে কেৰাহীতে থাকক কাইলৈ আকৌ ৰাতিপুৱা ভৰাম আৰু চব্জি চব আছেই মায়ে আলু পিটিকা মানে আলু বইল কৰিব দিছিল দেই মাৰ কাৰণে পাহৰিলে নহয় মাত্ৰহে মনত পৰিছে আলু এটা বইল দিওঁ আমাৰ কাৰণে মাংস চব্জি আছে দাদা আৰু ফালে দেউতাটো কচু চব্জিৰ লগত খায়ে গাখীৰ লগত খাব আমাৰ কাৰণে হৈ যাব আলু বইল একদম মানে মন আছে দেই মোৰ চব্জি চব কম কৰিলোঁ আৰু ভাত হৈ আছে লাহে লাহে হওক ভাত হোৱালৈকে আলুখিনি আগতে বইল হৈ যাব বনাই মেলি লওঁ আৰু যিয়ে নহওক ব্লগটো ইয়াতে সামৰিছোঁ ভিডিঅ' ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাওঁ এইটো ব্লগৰ সৈতে ভালে থাকিব তাকে বাই বাই গুড নাইট